Hello dear students, welcome back to the channel. আজি আমি এই ভিডিওটোত কৰিম ক্লাস 10 গণিতৰ এক্সাৰসাইজ 3.3 কোৱেশ্চন নম্বৰ 2 ওকে ইয়াৰ আগৰ ভিডিওলৈকে আমি কোৱেশ্চন নম্বৰ 1 ৰ যিমানখিনি প্ৰশ্ন আছিল আমি গুটেইখিনি অপনয়ন পদ্ধতিৰে সমাধান কৰিলো ওকে আজি আমি ইয়াৰ যিবোৰ কথা প্ৰশ্ন দি আছে এই কথা প্ৰশ্নবোৰ আমি সলভ কৰিম ওকে ওকে এতিয়া আমি এক নম্বৰ প্ৰশ্নটো চাওঁ যদি আমি এক নম্বৰ প্ৰশ্নটো ভালকৈ পঢ়ি চাওঁ কি বুলি কৈছে যদি আমি লব আৰু লবত এক যোগ কৰো আৰু হৰৰ পৰা এক বিয়োগ কৰো তেন্তে কি হয় ভগ্নাংশটো হৈ গৈ 1 আৰু যদি আমি অকল হৰটোতে এক যোগ কৰো তেতিয়া হৈ গৈ কিমান 1/2 তেন্তে ভগ্নাংশটো কি আমি নিৰ্ণয় কৰিব লাগে ওকে তো প্ৰথমতে এটো সলভ কৰাৰ আগতে আমি কি কৰিব লাগিব চলকবোৰ ধৰি ল'ব লাগিব নহয় জানো ইয়াৰ আমাৰ যেহেতু ভগ্নাংশৰ কথা কৈছে ভগ্নাংশৰ কথা ক'লে এটা লব আৰু হৰ থাকিব তো আমি ভগ্নাংশটো কি ধৰি ল'ম x/y to question number 2 exercise 3.3 question number 2 1 তো আমি প্ৰথমতে ধৰি ল'ম ধৰা হল ভগ্নাংশটো ধৰা হল ভগ্নাংশটো আমি ধৰি ল'ম x/y ওকে তো প্ৰথম শৰ্ত মতে বা প্ৰশ্ন মতে according to question আমি কি লিখিব পাৰো আমাক কি বুলি কৈছে যদি আমি লবত এক যোগ কৰো আমি লবত এক যোগ কৰিব লাগিব অৰ্থাৎ ওপৰত এক যোগ কৰিব লাগিব আৰু হৰৰ পৰা এক বিয়োগ কৰিব লাগিব তেতিয়া হৈ গৈ কিমান 1 ওকে ওপৰত এক যোগ কৰিব লাগিব অৰ্থাৎ x ৰ লগত এক যোগ কৰিব লাগিব আৰু হৰৰ পৰা আমি কি কৰিব লাগিব এক বিয়োগ কৰিব লাগিব তেতিয়া হ'ব গৈ 1 ওকে তো এইটো 1 মানে আমি কি ভাবি পাৰো 1/1 বা 1 একে কথা নহয় জানো এতিয়া এনেকৈ হৈ থাকিলে এই তলৰ ভগ্নাংশটো ইফালে ওপৰৰ লগত পূৰণ হয় ইফালে ওপৰটো ইয়াৰ তলৰ লগত পূৰণ হয় হয়নে তো ভগ্নাংশ দুই সাইডে যদি আমাৰ সমান চিহ্ন যদি দুই সাইডে আমাৰ কি থাকে ভগ্নাংশ থাকে তাৰ লবটো হৰ লগত আৰু হৰটো লব লগত পূৰণ হয় তো x+1 টো আমাৰ একৰ লগত পূৰণ হ'ব তো x+1 * x+1 আৰু সোঁফালে y-1 টো একৰ লগত পূৰণ হ'লে আমাৰ কি হ'ব y-1 ওকে তো x আৰু y টো আমি একফালে কৰি ল'ম তো এইটো আমাৰ হৈ আছে x y টো মই ইফালে লৈ আহিলে -y হ'ব কাৰণ ইফালে প্লাস হৈ আছে আৰু অলৰেডি ইফালে -1 আছে আৰু এই 1 টো মই সোঁফালে লৈ যাম তেতিয়া হৈ যাব -1 ওকে তো এইটো হৈ যাব x - y সমান -1 আৰু -1 তো একে একে চিন থাকিলে যোগ হ'ব -1 -2 মিলি হৈ যাব আমাৰ -2 ওকে যেহেতু বিয়োগ চিন আছে তো বিয়োগ চিনটো থাকি যাব এতিয়া যদি আমি নেক্সট স্টেটমেন্টটো পঢ়ো কি বুলি কৈছে যদি আমি যদি অকল হৰটোহে এক যোগ কৰো যদি আমি অকল তলত এক যোগ কৰো তেতিয়া কি হ'ব গৈ 1/2 তো দ্বিতীয় শৰ্ত মতে প্ৰশ্ন মতে আমি কি কৰিব লাগে হৰতে এক যোগ কৰিব লাগে যেতিয়া আমি এক যোগ কৰিম তেতিয়া কিমান হ'ব গৈ বুলি কৈছে 1/2 ওকে তো একে ধৰণে ইয়াৰ আকৌ ওপৰটো তলৰটো ওপৰৰ লগত পূৰণ হ'ব এইটো 2 * x কি হ'ব 2x আৰু ইফালে y+1 টো ওপৰৰ লগত পূৰণ হ'লে কিমান হ'ব y+y * y+1 ওকে তো এতিয়া আমি কি লিখিব পাৰিম এইটো 2x ইফালে y টো ইফালে আহিলে -y আৰু সোঁফালে আছে আমাৰ +1 তো এইটো আমি ধৰি ললো কিমান নম্বৰ হয় এইটো সমীকৰণ নম্বৰ 2 ওকে এতিয়া আমি 1 আৰু 2 নম্বৰ সমীকৰণটো ভালকৈ চাওঁ ইয়াত যদি আমি চাওঁ x আছে আৰু -y আছে ইয়াত আমাৰ 2x আছে আৰু -y আছে ইয়াত প্ৰথম আমাৰ x আৰু 2x টো মিলি থকা নাই কিন্তু যদি আমি y টো চাওঁ ইয়াতো -y আছে ইয়াতো -y আছে তো আমি ইকো পূৰণ কৰিব নালাগে যেহেতু এটা পদ মিলি আছে তো এইটো আমি সিধাই বিয়োগ কৰিলে হৈ যাব তো আমি কি কৰিম 1 ৰ পৰা আমি 2 নম্বৰটো বিয়োগ কৰি দিম ওকে তো 1 নম্বৰ সমীকৰণটো আমি লিখিম 1 নম্বৰ সমীকৰণ আমাক কি দিয়া আছে x - y সমান -2 x - y সমান কি দিয়া আছে -2 আৰু যদি আমি চাওঁ 2 নম্বৰ সমীকৰণটো 2 নম্বৰ সমীকৰণ আমাক কি দিয়া আছে 2x - y সমান কি দিয়া আছে 1 ওকে তো এইটো ইয়াত কি হৈ যায় +2 হয় মাইনাস আৰু মাইনাস থাকিলে হ'ব প্লাস আৰু আগৰটো প্লাস আছে প্লাস থাকিলে কি হ'ব মাইনাস তো এইটো এটা -y এটা +y দুটা আমি কাটি দিব পাৰো কাৰণ দুটা যোগ হ'লে শূন্য হৈ যাব আৰু এটা প্লাস আছে এটা মাইনাস আছে x টো কিন্তু দুটা x ৰ পৰা এটা x বিয়োগ হ'লে আমাৰ থাকি যাব x এটা প্লাস আৰু এটা মাইনাস থাকিলে সদায় আমি বিয়োগ কৰিব লাগে আৰু মাইনাসত থকাটো ডাঙৰ আছিল সেইকাৰণে -x থাকি যাব সোঁফালে আমাৰ -2 আছে ইয়াত আছে আমাৰ -1 তো -2 আৰু -1 একে একে চিন থাকিলে আমাৰ হ'ব যোগ তো -2 আৰু -1 মিলি -3 তো মাইনাস কাটি যাব এটাকে ইয়াৰ পৰা আমি x ৰ মান কিমান পাম 3 পাম ওকে তো এতিয়া আমি কি কৰিব লাগিব x ৰ মানটো 1 বা 2 যিকোনো এটা সমীকৰণ পাতি দিলে হৈ গ'ল তো আমি পাতিম 1 নম্বৰত x ৰ মান 1ত পাতি পাওঁ ওকে তো 1 নম্বৰ সমীকৰণটো মই আৰু এবাৰ লিখিলাম 1 নম্বৰটো এইটো আছিল x - y সমান -2 x - y সমান -2 ওকে তো x মানে মই লিখিব পাৰো 3 তো x ৰ ঠাইত মই পাতি দিম 3 - y সমান -2 ওকে তো ইয়াৰ পৰা কি হৈ যাব -y থাকিব 3 টো ইফালে যোগ হৈ আছে আগত যোগ চিন আছে একো চিন নাই মানে যোগ চিন আছে সোঁফালে গ'লে হৈ যাব আমাৰ বিয়োগ তো -2 লগত আকৌ -3 তো এইটো হৈ যাব -y সমান কি লিখিব পাৰো -2 আৰু -3 দুটাও বিয়োগ চিন আছে তো দুটা মিলি হৈ যাব -5 তো বিয়োগ চিন দুটা কাটি গ'ল এটাকে ইয়াৰ পৰা আমি y ৰ মান কিমান পালো y ৰ মান পালো আমি 5 এটাকে আমাৰ কি আছিল ভগ্নাংশটো x/y আছিল তো x মানে আমি কিমান পালো 3 আৰু y মানে কিমান পালো 5 তো কিমান হৈ যাব আমাৰ ভগ্নাংশটো 3/5 তো এটাকে আমি লিখি দিম ভগ্নাংশটো বা নিৰ্ণয় ভগ্নাংশটো হ'ব
নিৰ্ণয় ভগ্নাংশটো হ'ল নিৰ্ণয় ভগ্নাংশটো হ'ল 3/5 ওকে তো এইটো হৈ গ'ল আমাৰ কুৱেশ্যন নম্বৰ 2 1 নম্বৰৰ সমাধান ওকে